গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰথম যিটো অধ্যায় আছে ডাঙৰ সংখ্যাৰ অন্বেষণ তাৰে আমি অনুশীলনী 1.2 আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু অনুশীলনীটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে ইয়াতে যিখিনি কাৰ্ডৰ মেথছ আছে, আমি যিখিনি কাৰ্ড ব্যৱহাৰ কৰি কেনেকৈ সংখ্যা এটা আমি বনাব পাৰোঁ বা বিস্তাৰিত ৰূপত লিখিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আৰু এইবিলাক তোমালোকে চাগে আগতে পাই আহিছা, বিস্তাৰিত সংখ্যা এটা ডাঙৰ সংখ্যা এটা কেনেকৈ বিস্তাৰিত ৰূপত লিখা যায়। আৰু বিস্তাৰিত ৰূপত লিখাৰ কাৰণে আমাক কি সংখ্যা লাগে? 1, 10, 100, 1000 এনেকুৱা ডাঙৰ সংখ্যাবিলাক লাগে, য'ত 1, 10, 100, 1000, 1 অযুত, 1 লাখ, 1 কোটি এনেকৈ আমি এনেকুৱা সংখ্যাবিলাক বিস্তাৰিত ৰূপ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া আমি জানো যে সংখ্যা এটা কেনেকৈ আমি বিস্তাৰিত কৰোঁ। ধৰা হ'ল তুমি এটা সংখ্যা লিখিছা 5320। এইটো আমি কেনেকৈ বিস্তাৰিত কৰোঁ? 5 পূৰণ 1000, 3 পূৰণ 100, 2 পূৰণ 10 যোগ 0। এইটো হৈছে এই সংখ্যাটোৰ এইটো হৈছে এটা বিস্তাৰিত ৰূপ। ইয়াতে আমি কি কাৰ্ড ব্যৱহাৰ কৰিছোঁ? ইয়াতে আমি গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰথম যিটো অধ্যায় আছে ডাঙৰ সংখ্যাৰ অন্বেষণ তাৰে আমি অনুশীলনী 1.2 আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু অনুশীলনীটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে ইয়াতে যিখিনি কাৰ্ডৰ মেথছ আছে, আমি যিখিনি কাৰ্ড ব্যৱহাৰ কৰি কেনেকৈ সংখ্যা এটা আমি বনাব পাৰোঁ বা বিস্তাৰিত ৰূপত লিখিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আৰু এইবিলাক তোমালোকে চাগে আগতে পাই আহিছা, বিস্তাৰিত সংখ্যা এটা ডাঙৰ সংখ্যা এটা কেনেকৈ বিস্তাৰিত ৰূপত লিখা যায়। আৰু বিস্তাৰিত ৰূপত লিখাৰ কাৰণে আমাক কি সংখ্যা লাগে? 1, 10, 100, 1000 এনেকুৱা ডাঙৰ সংখ্যাবিলাক লাগে, য'ত 1, 10, 100, 1000, 1 অযুত, 1 লাখ, 1 কোটি এনেকৈ আমি এনেকুৱা সংখ্যাবিলাক বিস্তাৰিত ৰূপ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া আমি জানো যে সংখ্যা এটা কেনেকৈ আমি বিস্তাৰিত কৰোঁ। ধৰা হ'ল তুমি এটা সংখ্যা লিখিছা 5320। এইটো আমি কেনেকৈ বিস্তাৰিত কৰোঁ? 5 পূৰণ 1000, 3 পূৰণ 100, 2 পূৰণ 10 যোগ 0। এইটো হৈছে এই সংখ্যাটোৰ এইটো হৈছে এটা বিস্তাৰিত ৰূপ। ইয়াতে আমি কি কাৰ্ড ব্যৱহাৰ কৰিছোঁ? ইয়াতে আমি 1000ৰ কাৰ্ড আমি 5খন লৈছোঁ, 100ৰ কাৰ্ড আমি 3খন লৈছোঁ,